আজি পুৱতি নিশা লখিমপুৰৰ প্ৰতিদিন বাতৰি কাকতৰ কাৰ্যালয়ত কিছু দুৰ্বৃত্তই আক্ৰমণ কৰি লণ্ডভণ্ড কৰা ঘটনাটো মই সম্পূৰ্ণৰূপে গণতন্ত্ৰ পৰিপন্থী বুলি অভিহিত কৰোঁ আৰু ইয়াক গৰিহণা দিছোঁ। এই গৰিহণা দিবলৈ কোনো ভাষা নাই। বিশেষকৈ এই ঘটনা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিদিনক আক্ৰমণ কৰাৰ পৰৱৰ্তী সময়ত, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সময়ত নিজকে পগলা কুকুৰৰ লগত তুলনা কৰিছিল। আৰু তেখেতৰ এই 2024 চনৰ ষ্টেটমেণ্টটো মই এতিয়া মনত পেলাবলৈ বাধ্য হৈছোঁ, যিহেতু উন্মাদ কুকুৰৰ দৰে এটা আচৰণ তেখেতৰ এই সময়ছোৱাত দেখা পাইছোঁ। যেতিয়া নিৰ্বাচনৰ সময়ত তেখেতৰ ওপৰত বিভিন্ন অভিযোগ আহিলে আৰু সেই অভিযোগৰ তেখেতে যেনেধৰণৰ প্ৰত্যাহ্বান জনাব লাগে সেই প্ৰত্যাহ্বান জনাব নোৱাৰি সেইসমূহ বাতৰি পৰিৱেশন কৰা বিভিন্ন সংবাদ গোষ্ঠীৰ মালিক পক্ষকো আক্ৰমণ কৰিবলৈ তেওঁ এৰা নাই, আৰু এনেকুৱা এছাম তেখেতৰ অন্ধভক্তক এনেধৰণৰ কাম কৰিবলৈ তেখেতেই উচতাইছে বুলি মোৰ বিশ্বাস হৈছে। মই ভাবোঁ আৰক্ষীয়ে ইয়াৰ ওপৰত পদক্ষেপ ল'ব লাগে, যিহেতু ইতিমধ্যে যি ফ্ৰীডম অফ প্ৰেছৰ যি ইণ্ডেক্স ইণ্টাৰনেশ্যনেল, তাৰ ক্ষেত্ৰত অসমৰ আৰু ভাৰতৰ মানদণ্ড অতি তললৈ গৈছে যোৱা সময়ছোৱাত। প্ৰতিদিন গোষ্ঠী বিশেষকৈ জয়ন্ত বৰুৱা আমাৰ ভাষাৰুজা হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালৰ লোক হয়, আৰু বৰ্তমান সময়ত যি সময়ত বাতৰি কাকত চলোৱাটো এটা টান কাম, সেইখিনি সময়ত তেখেতসকলে চৰকাৰী প্ৰত্যাহ্বান নেওচি আমাৰ সংবাদৰ বাতৰি কাকতৰ যোগেদি অসমৰ জনগণৰ অসমীয়া ভাষাৰ উন্নতি সাধন কৰি আহিছে। তেনে সময়ত প্ৰতিজন অসমবাসীয়ে এই ঘটনাৰ বাবে বৰ্তমান বিজেপি চৰকাৰক ধিক্কাৰ দিয়া উচিত, মুখ্যমন্ত্ৰীক গৰিহণা দিয়া উচিত, আৰু ইয়াৰ উচিত তদন্ত মই দাবী কৰিছোঁ।